হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম এখন ৰিক্ৰুইটমেণ্ট নটিফিকেশ্যন। সেই ৰিক্ৰুইটমেণ্ট নটিফিকেশ্যনখন আহিছে অসম লোক আয়োগ, আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ ফালৰ পৰা। চ' ইয়াতে ৰিচাৰ্চ এছিষ্টেণ্ট আণ্ডাৰ লেবাৰ ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ পষ্ট ওলাইছে। কিন্তু কথাটো হ'ল যে APSCয়ে বহুত ডাঙৰ ভেকেঞ্চি উলিয়ালে, মাত্ৰ এটা পষ্ট। ঠিক আছে, চ' অ'পেন কেটেগৰীতে আছে পষ্টটো। বাকী যিসকল ৰিজাৰ্ভ কেটেগৰী কেণ্ডিডেটছ আছে তেওঁলোকে সেই অ'পেন কেটেগৰীটোৰ কাৰণে কম্পিট কৰিব পাৰিব। অ'পেন কেটেগৰী কেণ্ডিডেটছ লগতে ৰিজাৰ্ভ কেটেগৰী যিমানখিনি আছে সকলোৱে সেই এটা পষ্টৰ কাৰণে কম্পিট কৰিব পাৰিব, ৰিচাৰ্চ এছিষ্টেণ্ট আণ্ডাৰ লেবাৰ ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট। ঠিক আছে, আৰু লগতে মই খালি এটা বস্তু অলপ ইয়াতে দিগদাৰ পাওঁ, এনেকুৱা এটামান পষ্টৰ কাৰণে একচুৱেলি ৰিক্ৰুইটমেণ্ট উলিয়াব নালাগে, কিন্তু মই গম পাইছোঁ যে এটা ভেকেণ্ট পষ্ট ফিল কৰাটো বহুত বেছি ইম্পৰ্টেণ্ট হয় হোম এণ্ড পাৰ্চনেল ডিপাৰ্টমেণ্টৰ কাৰণে আছাম গভৰ্ণমেণ্টৰ। কিন্তু কথাটো হ'ল যে এটা পষ্টৰ কাৰণে ৰিক্ৰুইটমেণ্ট দিলে মানে কি হয়, বহুতে এপ্লাই কৰে, বহুতৰ অনলাইন এপ্লিকেশ্যন ফি পে'মেণ্টৰ পইচাও যায়গৈ, লগতে প্ৰিপেৰেশ্যনো কৰে, কিন্তু এটা পষ্টৰ কাৰণে কম্পিটিশ্যন যিহেতু বহুত বেছি, চ' সেইটো কাৰণে লাষ্টত গৈ পেলাই মানে বহুতে যিহেতু চান্সেছ নাপায়গৈ, চ' কম্পিটিশ্যন দিবৰ কাৰণেও অলপ বেয়া লাগে, কাৰণ পৰীক্ষাও ধৰক গুৱাহাটী চেণ্টাৰতে হয়গৈ এনেকুৱা ধৰণৰ কম কেণ্ডিডেটছ থকা এক্সামছবিলাকত। চ' সেইটো এটা ডিম'টিভেটিং ফেক্টৰ, আৰু তথাপিতো উপায় নাই, যিহেতু জবৰ ক্ৰাইচিছ চলি আছে বৰ্তমান, ইণ্ডিয়াৰ পপুলেশ্যনো বেছি, ইমানখিনি জব ক্ৰিয়েট কৰাও পচিবল নহয়, 150 কোটি মানুহ আছে প্ৰেজেণ্টলি। ঠিক আছে, চ' সেইটো কাৰণে ৰিচাৰ্চ এছিষ্টেণ্ট আণ্ডাৰ লেবাৰ ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ সেই এটা পষ্টৰ কাৰণেও কম্পিট কৰক বাৰু, একো কথা নাই। তাৰ ভিতৰতো যোনজন লাকিয়েষ্ট হ'ব তেওঁতো পাবই। আৰু ইয়াতে পে' স্কেলটো হৈ গ'ল 22,000 to 97,000, গ্ৰেড পে' 9,400, পে' বেন 3ত পৰে। এইটো এটা এনেই জেনেৰেলি ক্লাছ 2 গেজেটেড পষ্ট হয়, কিন্তু এতিয়ালৈকে গেজেটেড ডেজিগনেশ্যন ইয়াতে দিছে নে নাই গম নাপাওঁ, কিন্তু যোনটো আগতে ৰিচাৰ্চ এছিষ্টেণ্ট আণ্ডাৰ প্লেনিং এণ্ড ট্ৰেন্সফৰ্মেশ্যন এণ্ড প্লেনিং ডিপাৰ্টমেণ্ট যোনটো আছিলে, ঠিক আছে, ট্ৰেন্সফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট প্লেনিং ছাৰ্ভিচৰ, চ' সেই ৰিচাৰ্চ এছিষ্টেণ্টৰ নামটো এতিয়া জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ কৰি দিলে, আৰু সেইটো এটা ক্লাছ 2 গেজেটেড অফিচাৰলৈ আপগ্ৰেড কৰা হ'ল। চ' এইটো ৰিচাৰ্চ এছিষ্টেণ্ট এনেইতো পে' স্কেলটো আৰু যদি গ্ৰেড পে'টো চাওঁ তেনেহ'লে ক্লাছ 2 গেজেটেডৰে হয়, কিন্তু তথাপিতো এতিয়ালৈকে গেজেটেড ডেজিগনেশ্যনটো পাইছে নে নাই মই চিয়'ৰ নহয়। ঠিক আছে, কিন্তু এইটো ক্লাছ 2 গেজেটেড অফিচাৰৰ নিচিনাই হয়, পে' স্কেল, গ্ৰেড পে', পে' বেনটো যোনটো পৰিছে ইয়াতে। এইটো ষ্টাৰ্টিং চেলাৰী এৰাউণ্ড আপোনালোকৰ 50,000 মান হয়গৈ, গোটেইখিনি যদি মিলাওঁ, গোটেইখিনি ইন হেণ্ড ষ্টাৰ্টিং চেলাৰী, আৰু পিছত 8 পে' কমিশ্যনৰ আণ্ডাৰত আৰু অলপ বাঢ়িব। ঠিক আছে, এতিয়া বৰ্তমান 50,000 মান ইয়াতে চেলাৰী হয়। এলিজিবিলিটি ক্ৰাইটেৰিয়াটো হৈ গ'ল কেণ্ডিডেটজন ভাৰতীয় নাগৰিক হ'ব লাগে, লগতে ডমিচিয়েল প্ৰুফ হিচাপে তেওঁৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট হ'ব লাগিব, যোনটো অসমত এডুকেশ্যনেল পাৰ্পছতে অকল ইছ্যু কৰা হয়। যদিহে PRC নাই তেতিয়াহ'লে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটো প্ৰুফ অফ ৰেচিডেঞ্চি হিচাপে ইয়াতে একচেপ্ট কৰিব, আপলোড কৰিব লাগিব অনলাইন এপ্লিকেশ্যন কৰোঁতে। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন ছেকেণ্ড ক্লাছ বেচেলৰ ডিগ্ৰী বিচাৰিছে, আৰ্টছ, ছায়েন্স বা কমাৰ্চ ফ্ৰম এনি ৰিকগনাইজ ইউনিভাৰ্চিটি। চ' ইয়াতে আৰ্টছ, ছায়েন্স, কমাৰ্চ বুলি যদি কয় তেতিয়াহ'লে BA, BSc, BCom কথা কৈছে। ইয়াতে ইঞ্জিনিয়াৰিং গ্ৰেজুৱেট বা যোনখিনি BCA আছে, BBA আছে, প্ৰফেচনেল যোনখিনি কোৱালিফিকেশ্যন আছে, বিজনেছ এডমিনিষ্ট্ৰেশ্যন বা কম্পিউটাৰ এপ্লিকেশ্যনৰ, চ' তেওঁলোকে হয়তো ইয়াতে এপ্লাই কৰিব নোৱাৰিব, কাৰণ অনলাইন এপ্লিকেশ্যন কৰোঁতে APSCয়ে যেতিয়া বেচেলৰ ডিগ্ৰী ইন আৰ্টছ, ছায়েন্স এণ্ড কমাৰ্চ লিখি দিয়ে, তেতিয়া আপোনালোকে যেতিয়া অনলাইন এপ্লিকেশ্যন পৰ্টেলটো খুলিব, তাতে আপোনালোকে দেখিব যে ইঞ্জিনিয়াৰিং গ্ৰেজুৱেট বা অন্য যোনখিনি গ্ৰেজুৱেট আছে তাৰে অপশ্যনটো নাহে ছিলেক্ট কৰিবলৈ। ঠিক আছে, BBA, BCA, চ' ইয়াতে আহেনে নাই নাজানো, কিন্তু বেচেলৰ ডিগ্ৰী ইন আৰ্টছ, ছায়েন্স এণ্ড কমাৰ্চ থাকিলে জেনেৰেলি APSCৰ অনলাইন এপ্লিকেশ্যন পৰ্টেলটোত তাতে অপশ্যনকেইটা নাহে। চ' সেইটো কাৰণে আপোনালোকে এবাৰ এপ্লাই কৰি চাব অনলাইন পৰ্টেলটোত গৈ পেলাই, যদিহে তাতে আপোনালোকৰ যোনটো ডিগ্ৰী থাকিব সেইটো যদি তাতে লিষ্টেড নাই তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। ঠিক আছে, আৰু লগতে এপ্লাই কৰোঁতে আপোনালোকে ৰিলেভেণ্ট ছেমিষ্টাৰ্ছ, ইয়াৰ্ছ, মাৰ্কছবিলাক, মাৰ্কশ্বিটছবিলাক, সেইখিনি ফাইনেল পাছ চাৰ্টিফিকেট, সেইখিনি গোটেইখিনি আপোনালোকে ইয়াতে আপলোড কৰিব লাগিব। ইয়াতে প্ৰিফাৰেবল এক্সপিৰিয়েঞ্চৰ কথা কৈছে, ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন, এক্সপিৰিয়েঞ্চ ইন ডিলিং উইথ ছাবজেক্টছ অফ লেবাৰ লছ ইন দি গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্ট অৰ্গেনাইজেশ্যন অৰ ডিগ্ৰী অৰ ডিপ্ল'মা ইন লেবাৰ লছ ছ'চিয়েল ৱৰ্কছ। ঠিক আছে, আৰু ইয়াতে ছেমিষ্টাৰ ৱাইজ, ইয়েৰ ৱাইজ মাৰ্কশ্বিটছ আৰু ফাইনেল পাছ চাৰ্টিফিকেট ইয়াতে আপলোড কৰাৰ কথা কৈছে। ইয়াতে চাওক, এডুকেশ্যন কোৱালিফিকেশ্যনটো ছেকেণ্ড ক্লাছ বেচেলৰ ডিগ্ৰী বিচাৰিছে আৰ্টছ, ছায়েন্স, কমাৰ্চত, আৰু লগতে প্ৰিফাৰেবল এক্সপিৰিয়েঞ্চৰ কথা কৈছে। প্ৰিফাৰেবল এক্সপিৰিয়েঞ্চ মানে এইটো নহয় যে মেণ্ডেটৰী হয়, ইয়াতে আপোনালোকে এক্সপিৰিয়েঞ্চ নাথাকিলেও এপ্লাই কৰিব পাৰিব, ইয়াতে কোনো কথা নাই যে এক্সপিৰিয়েঞ্চ নাথাকিলে এপ্লাই কৰিব নোৱাৰিব, এপ্লাই কৰিব পাৰিব, কিন্তু প্ৰিফাৰেবল এক্সপিৰিয়েঞ্চ মানে এইটোৱে যে যদিহে আপোনালোকৰ সেই প্ৰিফাৰেবল এক্সপিৰিয়েঞ্চখিনি থাকে তেতিয়াহ'লে আপোনাক বেছি ৱেইটেজ দিয়া হ'ব, মানে চিলেকশ্যনৰ ক্ষেত্ৰত আপোনাৰ বেছি চান্সেছ থাকিব। মানে আপোনাৰ যেতিয়া
পৰীক্ষাটো দিব তাৰপিছত যদি আপোনালোকৰ কি বুলি কয় ইয়াৰ পাছত ইয়াৰ এটা ৰিটেন এক্সামিনেশ্যন হয় তাৰপিছত ইণ্টাৰভিউ হয় এতিয়া কেণ্ডিডেটছৰ ওপৰত ডিপেণ্ড কৰিব কিমান কেণ্ডিডেটছ হয় যদি কেণ্ডিডেটছ বহুত কম হয় এটা পোষ্টৰ এগেইনষ্টে ধৰক মাত্ৰ 200জন মানে এপ্লাই কৰিলে তেতিয়াহ'লে ধৰক কি বুলি কয় তেওঁলোকে ৰিটেন এক্সামিনেশ্যন নাপাতি পেলাই কাৰণ এলিমিনেশ্যন ৰাউণ্ড পতাৰ কোনো দৰকাৰেই নাই চ' অলৰেডি যদি ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন থাকে প্ৰিফাৰেবল এক্সপিৰিয়েঞ্চ থাকে তেতিয়াহ'লে ইণ্টাৰভিউ ভাইভা বছৰলৈ মাতিব আৰু ইণ্টাৰভিউ ভাইভা বছৰলৈ মাতাৰ লগে লগে আপোনালোকৰ তাতে প্ৰিফাৰেবল এক্সপিৰিয়েঞ্চ যাৰ থাকে তেওঁলোকক বেছি ৱেইটেজ দিয়া হ'ব বা বেছি মাৰ্কছ দিয়া হ'ব ঠিক আছে প্ৰিফাৰেবল এক্সপিৰিয়েঞ্চ মানে এইটো এনেকুৱা নহয় যে প্ৰিফাৰেবল এক্সপিৰিয়েঞ্চ নাথাকিলে এপ্লাই কৰিব নোৱাৰিব সেইটো মেণ্ডেটৰী কোৱালিফিকেশ্যন নহয় পৰীক্ষাটোৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে কিন্তু প্ৰিফাৰেবল এক্সপিৰিয়েঞ্চ থাকিলে মানে আপোনালোকে ইয়াতে অন্য কেণ্ডিডেটছবিলাকতকৈ এক্সট্ৰা ৱেইটেজ পাব চিলেকশ্যনৰ ক্ষেত্ৰত ইয়াতে সেইটো বস্তু বুজায় ঠিক আছে আৰু ইয়াতে প্ৰিফাৰেবল এক্সপিৰিয়েঞ্চ কম্পিউটাৰ এপ্লিকেশ্যন ডিপ্ল'মা বিচাৰিছে যদি আপোনালোকৰ কম্পিউটাৰ এপ্লিকেশ্যন ডিপ্ল'মা আছে মানে 6 মাহৰ 3 মাহৰ কম্পিউটাৰ এপ্লিকেশ্যন কৰি থোৱা আছে বা এবছৰ মিনিমাম 6 মান্থমান হ'লে ভাল আৰু 3 মাহটো হয়তো চাগে একচেপ্ট নকৰিব পাৰে আৰু লগতে যদি সেই এক্সপিৰিয়েঞ্চ থাকে লেবাৰ লজবিলাক গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্ট বা অৰ্গেনাইজেশ্যনৰ যদি কিবা লেবাৰ লজৰ লগত যদি আপোনাৰ ডিল কৰিছে এক্সপিৰিয়েঞ্চ থাকে বা ডিগ্ৰী বা ডিপ্ল'মা যদি থাকে লেবাৰ লজ বা ছ'চিয়েল ৱৰ্কছত তেওঁলোককো ইয়াতে প্ৰিফাৰেঞ্চ দিয়া হ'ব এজৰ ক্ৰাইটেৰিয়াটো হৈ গ'ল এজ লিমিটটো হৈ গ'ল মানে 1 জানুৱাৰী 2026ত আপোনালোকৰ বয়স মিনিমাম 21 ইয়াৰ্ছ আৰু মেক্সিমাম আপাৰ এজ লিমিটটো 38 ইয়াৰ্ছলৈকে ঠিক আছে বাকী ৰিজাৰ্ভ কেটেগৰী পষ্ট নাই কিন্তু তথাপিতো আপোনালোকে এজ ৰিলেক্সেশ্যন ল'ব পাৰিব যিসকলে এটা কি বুলি কয় আনৰিজাৰ্ভ পোষ্টৰ কাৰণে কম্পিট কৰিব পাৰিব কিন্তু কম্পিট কৰিব লাগিব কিন্তু হ'লেও SC ST কেণ্ডিডেটছখিনিৰ কাৰণে 5 ইয়াৰ্ছ ৰিলেক্সেশ্যন আছে 43 ইয়াৰ্ছলৈকে OBC MOBC কাৰণে 3 ইয়াৰ্ছ 41 ইয়াৰ্ছলৈকে আৰু PWBD কাৰণে 10 ইয়াৰ্ছ ৰিলেক্সেশ্যন আছে SC ST OBC UR কেটেগৰী ইৰিছপেক্টিভ ঠিক আছে মানে আপোনালোকৰ PWBD কেণ্ডিডেটছ যদি আছে 10 ইয়াৰ্ছ ৰিলেক্সেশ্যন আছে অ'পেন কেটেগৰী মানে অ'পেন কেটেগৰী যিহেতু আপাৰ এজ লিমিট 38 ইয়াৰ্ছ ইয়াতে 40 ইয়াৰ্ছলৈকে পাৰিব SC ST কাৰণে যিহেতু 43 ইয়াৰ্ছ ইয়াতে 53 ইয়াৰ্ছলৈকে ৰিলেক্সেশ্যন থাকিব আৰু OBCৰ কাৰণে যিহেতু 41 ইয়াৰ্ছ ইয়াতে 51 ইয়াৰ্ছলৈকে ইয়াতে ৰিলেক্সেশ্যন থাকিব ঠিক আছে চ' ইয়াতে সেইটোৱে বুজোৱা হৈছে আৰু লগতে কেণ্ডিডেটজনৰ বয়সটো ইয়াতে নিৰ্ধাৰণ কৰা হ'ব ক্লাছ 10 ক্লাছ 12 এক্সামিনেশ্যন এডমিট কাৰ্ড পাছ চাৰ্টিফিকেট বা মাৰ্কশ্বিট ৰিকগনাইজ চেণ্ট্ৰেল ষ্টেট বোৰ্ডে ইছ্যু কৰা য'ত আপোনালোকৰ এজ ডেট অফ বাৰ্থ মেনশ্যন থাকিব ক্লিয়াৰলি ঠিক আছে আৰু লগতে আপোনালোকে বাকী অন্য কোনো ডকুমেণ্ট ইয়াতে এজ প্ৰুফ হিচাপে একচেপ্ট নকৰে অনলি ক্লাছ 8 ক্লাছ 10 এক্সামিনেশ্যন এডমিট কাৰ্ড পাছ চাৰ্টিফিকেট বা মাৰ্কশ্বিটৰ বাহিৰে আৰু ৰিলেভেণ্ট ডকুমেণ্ট আপলোড কৰিব লাগিব আৰু PWBD কেণ্ডিডেটছৰ ইয়াতে যিহেতু পোষ্ট নাইয়ে চ' ইয়াতে আপোনালোকে বেঞ্চমাৰ্ক ডিচেবিলিটিৰ চাৰ্টিফিকেট আপলোড কৰিব লাগিব যদিহে আপোনালোকৰ এজ ৰিলেক্সেশ্যন লাগে যদি এজ ৰিলেক্সেশ্যন নালাগে তেনেহ'লে আপলোড নকৰিলেও কাৰণ জেনেৰেল হিচাপে এপ্লাই কৰিলে ইয়াতে কম্পিট কৰিব পাৰিব একো কথা নাই ঠিক আছে আৰু বাকী গভৰ্ণমেণ্ট এমপ্লয়িজ যদি কোনোবা আছে তেতিয়াহ'লে আপোনালোকে ইয়াতে কি বুলি কয় কম্পিটেণ্ট অথৰিটিৰ পৰা এখন চাৰ্টিফিকেট ইছ্যু কৰাব লাগিব যে আপোনালোকে গভৰ্ণমেণ্টৰ অমুকটো ডিপাৰ্টমেণ্টত অলৰেডি চাকৰি কৰি আছে ইমান বছৰৰ পৰা এইটো ৰেংকত এইটো ডিপাৰ্টমেণ্টত চ' সেইখিনি কম্পিটেণ্ট অথৰিটিৰ পৰা ইছ্যু কৰাই চিল এণ্ড চাইন কৰাই ল'ব লাগিব আৰু কাৰোবাক যদি প্ৰে প্ৰটেকশ্যন কণ্টিনিউশ্যন ইন ছাৰ্ভিচ লাগে তেতিয়াহ'লে ন' অবজেকশ্যন চাৰ্টিফিকেট আপলোড কৰিব লাগিব অনলাইন এপ্লিকেশ্যন কৰোঁতে আৰু লগতে স্মল ফেমিলি নৰ্মছ এখন আপোনালোকে APSCৰ অফিচিয়েল ৱেবছাইটত গৈ পেলাই ফৰ্মছ এণ্ড ডাউনলোডছত স্মল ফেমিলি নৰ্মছ বুলি এখন চাৰ্টিফিকেট আছে সেইখন আপোনালোকে ডাউনলোড কৰিব লাগিব সেইখন প্ৰিণ্ট আউট কৰিব লাগিব তাৰপিছত আপুনি নিজে ফিজিকেলি পেনেদি সেইখন ফিল কৰিব লাগিব তাৰপিছত আকৌ আপোনালোকে সেইখন PDF ফৰ্মেটত কনভাৰ্ট কৰি পেলাই আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰোঁতে আপলোড কৰিব লাগিব ষ্টাৰ্টিং ডেট অফ অনলাইন এপ্লিকেশ্যন হৈ গ'ল 11 আগষ্ট 2026 ক্লজিং ডেট অফ অনলাইন এপ্লিকেশ্যন 10 ছেপ্টেম্বৰ 2026 আৰু ফি পে'মেণ্টৰ লাষ্ট ডেটটো হৈ গ'ল 12 ছেপ্টেম্বৰ 2026 ঠিক আছে আৰু জেনেৰেলৰ টোটেল এপ্লিকেশ্যন ফিটো হৈ গ'ল এপ্লিকেশ্যন ফি প্লাছ প্ৰচেছিং ফি ইনক্লুড কৰি পেলাই 297.20 OBC MOBC 197.20 SC ST BPL PWBD কাৰণে 47.20 ঠিক আছে আৰু এবাৰ ফি পে' কৰাৰ পিছত আপোনালোকৰ ইয়াতে কি বুলি কয় ৰিটাৰ্ণ নাই ইয়াতে সেইটোৱে কৈছে আৰু বাকী হাউ টু এপ্লাইটো আপোনালোকে যেতিয়া অনলাইন এপ্লিকেশ্যন কৰিব তাতে এইখিনি গোটেইখিনি বস্তু তাতো এবাৰ লিখা আছে আপোনালোকে গোটেইখিনি চাই ল'ব ইমান বেছি ডিটেইলছত নাযাওঁ আৰু এইখিনি বেছি ডিটেইলছত গ'লে এনেই ভিডিঅ'টো বেছি দীঘলীয়া হৈ যাব ইয়াতে খালি পইণ্ট নাম্বাৰ 22 আৰু 23টো ইম্পৰ্টেণ্ট যেতিয়া আপোনালোকে অনলাইন এপ্লিকেশ্যন ফি পে'মেণ্ট কৰিব তাতে যদি কিবা প্ৰব্লেম পায় তেতিয়াহ'লে 180010218686 নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰি পেলাই ইয়াতে হেল্প ডেস্কত আপোনালোকে ইছ্যুটো ছল্ভ কৰাব পাৰিব যদিহে পে'মেণ্ট ৰিলেটেড কাৰোবাৰ কিবা কুৱেৰিজ থাকে 10 AM to 6 PM অন অল ৱৰ্কিং ডেইজত আপোনালোকে তেওঁলোকৰ লগত কণ্টেক্ট কৰিব পাৰিব অন অল ৱৰ্কিং ডেইজ মানে ছেকেণ্ড ছেটাৰডে ফ'ৰ্থ ছেটাৰডে ছানডে গভৰ্ণমেণ্ট হলিডেজবিলাকত নোৱাৰিব বাকী অন্য ৱৰ্কিং ডেইজবিলাকত আপোনালোকে কণ্টেক্ট কৰিব পাৰিব আৰু লগতে পইণ্ট নাম্বাৰ 23টো যদিহে অনলাইন এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰোঁতে বা ফৰ্ম কৰোঁতে জমা দিওঁতে বা ফিল কৰোঁতে অনলাইন কিবা যদি ইছ্যু ফেচ কৰে তেতিয়াহ'লে ইয়াতে
এটা ইমেইল আইডি দিয়া আছে ccapsc@gmail.com আৰু এটা হেল্পলাইন নম্বৰ 180057222343 10 AM to 5 PM অন ৱৰ্কিং ডেইজত আপোনালোকে কণ্টেক্ট কৰি পেলাই ইছ্যুটো ছল্ভ কৰাব পাৰিব ঠিক আছে চ' এইখিনি হৈ গ'ল ইম্পৰ্টেণ্ট বাকী একো নাই বাকী আৰু ইয়াত একো ক'বলগীয়া নাই বাকী চিলেকশ্যন প্ৰচিডিউৰটো তেওঁলোকে পাছত জনাব কেতিয়া কি হয় বাকী অন্য ডিটেইলছখিনি আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰাৰ সময়ত গোটেইখিনি বস্তু পাই যাব আৰু ইয়াতে এনেই APSC এক্সামিনেশ্যন জোন এইকেইটা হয় 6টা জোনত পৰীক্ষা হয় ইয়াৰ ভিতৰতে যিমানখিনি ডিষ্ট্ৰিক্ট পৰিছে সেই 6টা জোনতে পৰিব এতিয়া ধৰক শিলচৰ হাইলাকান্দি শ্ৰীভূমি কাছাৰ এই গোটেইখিনি কেণ্ডিডেট শিলচৰত পৰিব কেনেবাকৈ যদি তাতে কেণ্ডিডেটছ কম হয় তেতিয়াহ'লে মষ্ট প্ৰবেবলি গুৱাহাটীত পৰীক্ষা হ'ব আৰু এনেকুৱা ধৰণৰ পৰীক্ষা যিহেতু কেণ্ডিডেটছ বহুত কম চ' গুৱাহাটীতে পৰীক্ষা পতাৰ সুবিধাটো থাকে গুৱাহাটীত এৰাউণ্ড 30,000 to 35,000 লগে কেণ্ডিডেটছ গুৱাহাটীত তাতে ল'ব পাৰে গুৱাহাটীৰ চেণ্টাৰ্ছবিলাকে ঠিক আছে চ' সিমানটো কেপাচিটি আছে গুৱাহাটীত এৰাউণ্ড 40,000 মান কেণ্ডিডেটছ হোৱালৈকে গুৱাহাটীত পৰীক্ষা পাতিব পাৰে কিন্তু তথাপিতো অন্য ডিষ্ট্ৰিক্টবিলাকত যেতিয়া কেণ্ডিডেটছ বাঢ়ি যায় তেতিয়া কেইবাটাও জোনত পৰীক্ষা APSC কণ্ডাক্ট কৰে ঠিক আছে আৰু বাকী ইয়াত আৰু একো ক'বলগীয়া নাই ইয়াতে ইমানখিনি আছিলে ইনফৰমেশ্যন আৰু কাৰোবাৰ যদি কিবা কুৱেশ্যন থাকে কমেণ্ট ছেকশ্যনত জনাব পাৰে কোনোবা যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু লগতে প্ৰিফাৰেবল কোৱালিফিকেশ্যনটো এনেকুৱা নহয় যে আপোনালোকৰ লাগিবই মেণ্ডেটৰী নহয় কাৰোবাৰ যদি প্ৰিফাৰেবল থাকে তেতিয়াহ'লে প্ৰিফাৰেঞ্চ দিব আপোনালোকক বেছিকৈ বেলেগ আৰু একো নাই কিন্তু সেইটো কোৱালিফিকেশ্যন নাথাকিলেও আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব ঠিক আছে আৰু বাকী যদি আপোনালোকে আপকামিং APSC এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে মোৰ তাত কিছুমান কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে যেনেকৈ APSC ফৰেষ্ট ৰেঞ্জাৰ ছইল কনজাৰ্ভেশ্যন ৰেঞ্জৰ পৰীক্ষা আহি গৈছে তাৰ কাৰণে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত ষ্টাডি মেটেৰিয়েলছ এভেইলেবল আছে 350ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 ঠিক তেনেদৰে APSC JDO জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ ৰিচাৰ্চ এছিষ্টেণ্ট যিহেতু এতিয়া ওলালে ৰিচাৰ্চ এছিষ্টেণ্ট ঠিক আছে লেবাৰ ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট আৰু লগতে ৰিচাৰ্চ এছিষ্টেণ্টৰ পৰীক্ষা আৰু এটা আছে ফাইনেন্স বাজেট ডিপাৰ্টমেণ্ট তাৰ কাৰণেও ষ্টাডি মেটেৰিয়েলছ পাই যাব একেই হয় আৰু মোৰ ওলে চিলেবাছ একেই থাকে 300 ৰুপিছত এভেইলেবল আছে কোৰ্চ মেটেৰিয়েলছবিলাক PDF ফৰ্মেটত পাই যাব MCQs ফৰ্মত লগতে যোনখিনি মেথছ এপ্টিটিউড ৰিজনিং থাকিব সেইখিনিৰ কাৰণে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা গোটেইখিনি পাই যাব এজ পাৰ অফিচিয়েল চিলেবাছ গোটেইখিনি আপোনালোকে পাই যাব আছাম হোমগাৰ্ড ছাৰ্ভিচৰ ষ্টাডি মেটেৰিয়েলছ এভেইলেবল আছে পেপাৰ 1 পেপাৰ 2 275 ৰুপিছত DSS DME গ্ৰেড 3 নন টেকনিকেলৰ 3খন প্ৰেক্টিছ মক পেপাৰ্ছ এভেইলেবল আছে 75 ৰুপিছত DSS DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 350ত DSS DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ প্লাছ প্ৰেক্টিছ মক পেপাৰ্ছ এভেইলেবল আছে 400ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 গুৱাহাটী হাইকোৰ্ট ষ্টেন'গ্ৰাফাৰ গ্ৰেড 2 ডিষ্ট্ৰিক্ট কোৰ্টৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ এভেইলেবল আছে ইংলিছ লেংগুৱেজ প্ৰফিচিয়েঞ্চি আৰু আছামিজ ছেকশ্যনৰ ওপৰত 50 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব গুৱাহাটী হাইকোৰ্টৰ মাল্টিটাস্কিং ষ্টাফৰ কাৰণে কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 325ত গুৱাহাটী হাইকোৰ্ট ছফিয়াৰ মানে ড্ৰাইভাৰ কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 250ত গুৱাহাটী হাইকোৰ্ট জুডিচিয়েল এছিষ্টেণ্ট কহিমা বেঞ্চৰ কাৰণে কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 250ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 ADRE 3.0 ফুল কোৰ্চ এভেইলেবল আছে 300ত আছাম পুলিচ ছাব ইন্সপেক্টৰ এছিষ্টেণ্ট জেলৰ ফৰেষ্টাৰ কনষ্টেবল গ্ৰেড 4 অন্যান্য পোষ্টৰ কাৰণে ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 300ত BTC ফৰেষ্টাৰ আৰু ফৰেষ্ট গাৰ্ডৰ কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 275ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আছাম কম্পিটিটিভ এক্সাম বুলি এটা কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 400ত ইয়াতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ পাই যাব উইথ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছ বহুতখিনি এক্সামৰ উইথ এনচাৰ কিছ ADRE আছাম পুলিচ DSS DME গুৱাহাটী হাইকোৰ্ট APSC ডিপাৰ্টমেণ্ট এক্সামছৰ কাৰণে ইয়াতে ষ্টাডি মেটেৰিয়েলছ পাই যাব কাৰেণ্ট এফেয়াৰ্ছ 2025-26 আৰু এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড ৰিজনিং উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনৰ ফৰ্মুলা এনে কোৰ্চবিলাকত ইনক্লুডেড আছে কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে 100 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰত হোৱাটছএপ কৰি জনাব পাৰে 34খন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছৰ ছেটছ এভেইলেবল আছে উইথ এনচাৰ কিছ 125 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 PNRD আছামৰ ফুল কোৰ্চ এভেইলেবল আছে 250ত কটন ইউনিভাৰ্চিটি জুনিয়ৰ এছিষ্টেণ্টৰ কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 300ত আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি নন টিচিং পোষ্টবিলাকৰ কাৰণে ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 300ত APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 250ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 মোৰ পৰা কোৰ্চ ল'লে আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে প্ৰত্যেক মাহৰ বিগিনিং বা ষ্টাৰ্টিঙতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰিব 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দিয়া আছে সেইটোত অনুগ্ৰহ কৰি কল নকৰিব সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি এই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই
পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপাৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাইন টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম